সিগারেট খালো হয় সিগারেট 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 নে সিগারেট ইনষ্টাগ্ৰামত নামৰ শেষত 99 থকা মৰম লগা ছোৱালীজনী এতিয়া সকলো সময়তে মোৰ অনুভৱবোৰৰ মাজত কেৱল তুমি আৰু তুমি বহুত খাটৰা বস্তু বজাৰ কৰিবলগীয়া আছে আজি আপোনালোক বাহিৰলৈ ওলাই যাওঁতে সদায় মাস্কখন ইউজ কৰিব এখন বেছি দাম নলয় 20 টকা মান লয় হবে আৰু এনেকে মাস্কবোৰ সলাই ব্যৱহাৰ কৰি থাকিব টেটু এটা কৰিম বুলি ভাবি আছো ইয়াত এই হাতত মানে ইয়াৰ পৰা এনেকে কৰি এই আঙুলিলৈকে পোৱাগে খালি পলিথিন এইবোৰ চফা কৰিবলগীয়া আছে অকল পিয়াজ এটা আছে অ' মাই গড কি দিন আহিল চাই আছে আপোনালোক বা যদি চাই আছে তেতিয়াহ'লে সকলোকে গুড মৰ্ণিংটো দিছোঁ আৰু লগতে আপোনালোকে পটককৈ কাম এটা কৰি দিয়কচোন ৰাতিপুৱাই ভিডিঅ'টো আপুনি শ্বেয়াৰ এটা মাৰি দিয়ক যাতে আপোনাৰ ফ্ৰেণ্ডে পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে নতুন চেনেল যিহেতু আৰু আপোনালোকৰ বাবে আজি লৈ আহিছোঁ মই দিনটো কি কৰোঁ ৰাতিপুৱা এতিয়া 10টা বাজিছে শুই থকাটো একদম বেয়া কথা আপোনালোকে নুশুব এটা কথা আছে কি যিটো কাম নিজে নকৰে হেনো সেইটো কাম বেলেগকো কৰিবলৈ উপদেশ দিব নালাগে মানে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ বুলি কথা এটা আছে কিন্তু কথাটো অলপ খেলি মেলিকৈ হ'লেও আপোনালোকক বুজাই দিছোঁ যে দেৰিলৈকে খোৱাটো একদম বেয়া কথা কেতিয়াবা মানে কি হৈ যায় দেখিছেনে কথা কওঁতো গিলি কি এইটো কি বুলি কয় গিলি ক'বলগীয়া হৈছে মানে খেপটো গিলি বুলি যে কয় ডাইৰেক্ট এইটো বস্তুটো শুই উঠাৰ পিছত এইটোৱে প্ৰব্লেম বাছ কোৱাই নাই মুখ ধুৱাই মানে এইবিলাক একো কোৱাই নাই কৰি লওঁ আৰু আজি দিনটো কি কৰোঁ চাওক বজাৰ কৰিবলগীয়া আছে বহুত খাটৰা বস্তু বজাৰ কৰিবলগীয়া আছে আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়ালৈকে যদি লাইক এটা কৰি দিয়া নাই কৰি লওক চ' আজি নতুন দিন আৰু নতুন ভিডিঅ'লৈ মই প্ৰকাশ নাথ আহি গ'লোঁ গুড মৰ্ণিং এনেই ভাল আৰু ন পটককৈ এইখিনিতে আৰু এটা কথা কওঁ মই আপোনালোকে ইনষ্টাগ্ৰামত যি টি মেছেজ কৰি নাথাকিব মানে হাই হেল্ল' কৰি নাথাকিব আৰু চবতকৈ জমনি কথা এটা হৈ গ'ল যে কি এতিয়া ভালকৈ বহি লওঁ হা এতিয়া মানে ঠিক আছে এতিয়া মানে কেছটো হৈ গৈছে কি মোক মেছেজ কৰি ইমানলৈকে মানুহে ক'বলৈ লৈছে যে প্ৰকাশ দা ৰিচাৰ্জ এটা হৈ দিওঁ কি ভুল কৰিলোঁ মই মাজে মাজে সেই বুলিয়ে ভাবোঁ আৰু মানে নিজৰে ৰিচাৰ্জ ভৰাবলৈ পইচা নাথাকে মই কেনেকৈ ভৰাই দিম চাওক আমি বাকী ৰাতিপুৱাই আপোনালোকক ভাবিলোঁ বস্তু এটা শুনো মানে পঢ়া শুনাত ভাল লাগে দেখিছে নাই লগত মানে এইবিলাক বহিছে কিবা কিবি এইবোৰ লৈ থাকক লাগিলে ইয়াত একো লিখা নাথাককে হা এইবোৰ বাৰু পেইণ্টিং এইবোৰ বেলেগ এইবোৰ কিবা কিবি ইয়াত একোৱেই নাই হা কিন্তু মই ভাবিলোঁ এইখন বহি খালী কৰিনো কিয় ৰাখোঁ কিবা এটা ইয়াত ভৰাই দিওঁ গতিকে কিবা এটা অকণমান বেলেগ কৰিলোঁ বেলেগ মানে কি ইয়াত মই কিবা এটা লিখিলোঁ এইফালে আহিছোঁ সিংহ আৰু এটা কথা ক'বলৈ গৈ আছোঁ মই ইয়াতে টেটু এটা কৰিম বুলি ভাবি আছোঁ ইয়াত এই হাতত মানে ইয়াৰ পৰা এনেকৈ কৰি এই আঙুলিলৈকে পোৱাকৈ আপোনালোকৰ যদি কোনোবা মানে বনোৱা মানুহ আছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে ডাইৰেক্ট কামটোৰ কথা বুলি মেছেজ কৰিব মানে আপোনাৰ টেটু বনোৱা কথা কৈছিলে যে হাই হেল্ল' কিবা কিবি এইবিলাক দি থাকিব নালাগে একদম ডাইৰেক্ট পাতিব মই ডাইৰেক্ট পাতিলেই ভাল পাওঁ এতিয়া কথাটো হ'ল যে কি আপোনালোকৰ মাজত যদি কোনোবা বনোৱা মানুহ আছে তেতিয়াও মেছেজ কৰিব পাৰে বা যদি কোনোবা ভাল টেটু ডিজাইন কৰিব পৰা মানুহ আছে তেতিয়াও কথা পাতিব পাৰে ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে মোক ফ'ল' এটা মাৰি কৈ দিব আৰু কথাটো সেইটোকণ কৈ দিব আৰু মোৰ কাৰণে দিয়ক বাকী যিয়ে নহওক এতিয়া মেইন কথাটোলৈ আহিছোঁ ইয়াতে মই এটা কবিতা লিখিছিলোঁ হা আগতে কবিতা এটা মই ৰিলিজ কৰিছোঁ কচুগুটি প্ৰেংষ্টাৰ ইউটিউব চেনেলটোত আৰু এতিয়া ভাবিলোঁ এইটো ৰিলিজ কৰি থাকিব নালাগে এনেই মানে মনৰ ভাৱবিলাক আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ দেখিছে মোৰ নিজৰ এখন অলপ বেয়া কিন্তু দেই আপোনালোকে হাঁহি নিদিব কথা নাই পঢ়ি দিওঁ বুলি আহিছোঁ ভালকৈ শুনিব দেই কবিতাৰ শিৰোনামা অনুভৱ তোমাৰ বাবে কবিটো জানেই আৰু মই নিজে গাইছোঁ যেতিয়া মই নিজৰ নামটোকে লৈ ল'ব আৰু দেই মানে এইবিলাক কৈ নাথাকোঁ আৰু এতিয়া কেছটো হৈ গ'ল গাই দিওঁ ইনষ্টাগ্ৰামত নামৰ শেষত 99 থকা মৰম লগা ছোৱালীজনী ইনষ্টাগ্ৰামত নামৰ শেষত 99 থকা মৰম লগা ছোৱালীজনী এতিয়া সকলো সময়তে মোৰ অনুভৱবোৰৰ মাজত কেৱল তুমি আৰু তুমি আবদ্ধ হ'ব খোজে মোৰ মনটো তোমাৰ সেই
খোলা হাঁহিটোৰ মাজতে বাবা বাবা আজিকালি প্ৰায় ৰাতি উজাগৰে পাৰ কৰোঁ ইনষ্টাগ্ৰামত নামৰ শেষত 99 থকা ছোৱালীজনীৰ কথা ভাবি ভাল লাগে তোমাক লৈ গাথা প্ৰতিটো সময় স্মৰণ কৰি কিয় নাজানো কিবা আপোন আপোন লগা হৈ গৈছে তোমাৰ লিখনিৰ পৰাই শিকিছো তোমাৰ লগত প্ৰতিটো দিনৰ আৰম্ভণি এনেকৈ কৰিব বিচাৰো যেন এইটো মোৰ প্ৰেমৰ প্ৰথম দিন আৰু হোৱাইট কালাৰ টি-শাৰ্টৰ লিখনিটো মই এতিয়া চাবলৈ বৰকৈ লৈছো তাত লিখা আছে ইট ইজ টাইম ফৰ নিউ ড্ৰিমছ বাৰু যে কি নহওক সময় কেতিয়াও ৰৈ নাথাকে আৰু সেইবাবে সময়ৰ কাম সময়ত কৰিব লাগে তাকে ভাবি ময়ো মনৰ কথাবোৰ এনেকৈ কৈ পেলালো বেয়া নাপাবা আই ৰিয়েলি লাভ ইউ এই অনুভৱ মাথো তোমাৰ বাবে মাজে মাজে ভাবো তোমাৰ সেই হাঁহিবোৰৰ মাজত থকা দুখবোৰৰ কথা বা বেদনাবোৰৰ কথা কি কৰিবা তুমি জীৱন মানে সুখ আৰু দুখৰ এক মায়া জালো জীৱনৰ প্ৰতিটো পল অনুপল তোমাৰ কাষতেই থাকিব বিচাৰো কি ঠিক উশাহ কেতিয়া থমকি ৰয় আশা কৰো মোৰ অনুভৱবোৰ তুমি বাস্তৱত ৰূপায়িত কৰিবা তুমি ভালে থাকিবা কাৰণ কৰোনা সময় বাকি যিয়ে নহওক বাই বাই কিমানে দিছো আপোনালোকে কক কবিতাটো ফিলটো লৈ কেনেকুৱা লাগিলে মানে অনুভৱবোৰ কেনেকুৱা লাগিছে আৰু কাক লৈ লিখিছো কাক লৈ বনাইছো অলপ ফিল কৰি চাওক না মানে ভাল লাগিছে কিন্তু মই মানে এতিয়াই কথাটো কৈ দিলো অলপ লাহে লাহে কম আপোনালোকক এতিয়া দেৰি কৰি নাথাকো বলক পটাপট কিবা কিবি বস্তু কিনিবলগীয়া আছে গা পা ধুবলগীয়া আছে চ' চলো ফাইনেলি মোৰ ওলাই হৈ গ'ল ওলাই মানে কি আৰু তললৈ যাম যেতিয়া বেছি একো কৈ থাকিবলগীয়া নাই আপোনালোক বাহিৰলৈ ওলাই যাওঁতে সদায় মাস্কখন ইউজ কৰিব এখন বেছি দাম নলয় 20 টকামান লয় হয় আৰু এনেকৈ মাস্কবোৰ সলাই সলাই ব্যৱহাৰ কৰি থাকিব আৰু চেনিটাইজ কৰি থাকিব এতিয়া প্ৰথম কথা হ'ল যে কি বজাৰলৈ যাম সেইটো হয় কিন্তু কিনিম কি আগতেতো চাব লাগিব এটা ৰুমত ভাবিছো সেইকাৰণে কি কি বস্তু নাই মানে বেলেগ কাপোৰ কানি কিবা কিবি বস্তু বজাৰ নকৰো ৰুমত খাবৰ কাৰণে কিবা দুটামান ল'ম বুলি ভাবিছো সো প্ৰথমতে আমি চাই লওঁ কি কি ৰুমত নাই বলক 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 কোন প্ৰথমে যাওঁ এইলে এইটো কি আছে খালি পলিথিন এইবোৰ চফা কৰিবলগীয়া আছে অকল পিঁয়াজ এটা আছে অ' মাই গড কি দিন আহিল এইফালে ইয়াত কি আছে বেঙেনা আছে আলু আছে নহৰু হালধি মেগী কাচকল আলু মটৰ বাৰু যিয়ে নহওক এইকেইটা বস্তু আছে আৰু এইফালে কিবা আছে এইবোৰ চাব নালাগে লেতেৰা হৈ আছে দেই কোনোবাই মানে ছোৱালী নথকা ৰুম ন এইবিলাক এনেকৈ থাকিব আৰু বেয়া নহ'ব আৰু দেখিছে নাই বস্তু ইয়াতে আছে ধুবলৈ মন নাই ন এইবিলাক আৰু যেন তেনে মিলা মিলি কৰি চলাই আছো আৰু জীৱনটো দেই মই মানে এই বনোৱা মেলা কামটো বহুত বেছি বেয়া পাওঁ সেইকাৰণে কি কৰিছো দাদাক বস্তুবিলাক বনাবলৈ মেলিবলৈ দিওঁ মই যদি কিবা কাঢ়ি মেলি ধুবলগীয়া থাকে মই সেইটো কাম কৰোঁ ভাল দিন দিয়কচোন মোৰে ভাল ভৱিষ্যতলৈ ভাল হৈ থাকিব এইটোৱে বিচাৰোঁ মই এইটোৱে কৰি থাকিম বেলেগ একো কাম নকৰোঁ বছ এতিয়া গৈ আছো বজাৰ কি কি কিনো বলক হৈ গ'ল কিন্তু এতিয়া ভৰিতটোতো কিবা এটা পিন্ধাব লাগিব সেইকাৰণে বলক কি পিন্ধাব চাওঁগৈ বাহিৰত এইফালে আহি গ'লো এইযোৰকে পিন্ধা নেকি ক্ৰকছো কিন্তু নিপিন্ধো ভাল লগা নাই লেতেৰা হৈ আছে অলপ এই ভৰিছে কোলা কোলা হৈ আছে জোতাটোতো নিপিন্ধো এতিয়া বহুত গৰম লাগিছে ভৰিকেইটা সেইকাৰণে পটাপট আহি পাই গ'লো এইটো জেগা এইযোৰ পিন্ধি যাম এইযোৰকে পিন্ধি যাম মানে কাপোৰটোৰ লগতো মানুহটোৰ লগতো অকণমান ভাল লাগিব বুলি ভাবিছোঁ গতিকে অলপ বুঢ়া মানুহে পিন্ধা লিখীয়া আৰু দেই বস্তুটো মই এইযোৰ এটা কাৰণেই লৈছিলোঁ যেতিয়া ৱেব ছিৰিজখনৰ কাম আৰম্ভ হৈছিল তেতিয়াই লৈছিলোঁ এটা কাৰণেই যাতে তাত খোজকাঢ়িবলৈ মোৰ সহজ হয় আৰু মাস্ক ইউজ কৰিছোঁ চ' চেনিটাইজাৰটো লগত লৈ লৈছোঁ জেপত লৈছোঁ চ' ব'লক এতিয়া এটা পোৱালি আছে যিটো মানে সদায় ওলাই যোৱাটো অলপ চিঞৰ আজি দেখুৱাই আছোঁ তাক ব'লক মাৰিছিলে নাগৰ নিশ্চয় আকৌ থাক কোনডোখৰত আছোঁ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ গুৱাহাটীৰ জু তিনিআলি ফালেদি সোমাই আহি আৰু মুঠতে আহি যিটো পাই যাব অৰুণোদয় পথ তাতে আছোঁ
এই ধৰত আছে বজাৰখন তো বেছি দেৰি কৰি নাথাকোঁ যি যি বস্তু ল'বলগীয়া আছে লৈ লওঁ ফাৰ্ষ্ট বস্তু কিনা হৈ গ'ল বেয়া ভাগৰ লাগিছে বহুত গৰম আৰু তাত মানুহ বহুত থকাৰ বাবে ভিডিঅ'টো কৰিব পৰা নগ'ল মানে মোবাইলটোৱে চামনে নে নিজকেই চামনে নে কেমেৰাটোৱে চাম কি কৰিম একো ঠিক নাই সেইকাৰণে বলক কি কিনিলোঁ ৰুমত দেখাই আছোঁ বজাৰ গৈ আহি ফাইনেলি চেনিটাইজ কৰি ৰুমৰ ভিতৰত সোমাই গ'লোঁ আৰু মই একদম মানে কি ক'ম আৰু তাজা বস্তু এটা লৈ লো যিটো তাজা বুলি কয় তাজা 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 লৈ আহিছোঁ চাওক এনেই ঘপকৈ ওলাই গৈছিলে ভাই এনেই অনুভৱটো কেনেকুৱা লাগিছে বাৰু তাজা বুলি ক'লে কি কি ফিল আহিছে মানে তাজা দেখুৱাই দিওঁ সঁচাকৈ দেখুৱাই দিওঁ ঠিক আছে দেখুৱাই দিয়া আগতে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব কিন্তু ঠিক আছে দেখুৱাই আছোঁ আমুল তাজা এই বস্তুটো অকলে খাই বেয়া লাগে মানে অকলে মানে কি পাৰ্টনাৰৰ কথা কোৱা নাই মই মানে ইয়াৰ লগত কিবা এটা বস্তু হ'লে আৰু ভাল লাগে যিটো বস্তু মই লৈ আহিছোঁ খাবৰ কাৰণে চ' দেখুৱাই আছোঁ ইয়ে হে বিস্কুট 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 যিটো বস্তু খাই বহুত বেছি টেষ্ট লাগে গাখীৰটোৰ লগত আৰু বহুত বেছি বস্তু কিনিব নোৱাৰিলোঁ কাৰণ তাত মানুহ বহুত ভিৰ আৰু তাতে ভিৰত বেছি থকাটো উচিত নহয় যাৰ বাবে নিজৰ স্বাস্থ্যৰ কথাও অলপ গুৰুত্ব দিবলগীয়া হৈছে লাগিলে বস্তু এটা কমকৈ খাই থাকিম কিন্তু নিজৰ স্বাস্থ্যটো ভালে ৰাখিম তেনেকৈ থাকিবলগীয়া আছে ইয়াতে কিবা বজাৰ লৈ আহিলোঁ এইবোৰ পিঁয়াজ জলকীয়া চব্জি তব্জি ইয়াতে কিবাকিবি আছে মোটামুটি আৰু যিটো বস্তু নহ'লে আমি খাবই নোৱাৰোঁ মানে আমি কি আৰু মানে বাদ সেইবিলাক দেখুৱাই আছোঁ কি লৈ আহিছোঁ এইটো হৈ গ'ল চাউল বেছি অনা নাই মই ভাবি আছোঁ কাম চলি আছে শ্বুটিং কমপ্লিট হৈ গৈছে যদিও ডাবিং বাকী আছে যিহেতু ঘৰত যাবলগীয়াও হ'ব পাৰে সেইবাবে বহুত বেছি চাউল লৈ অহা নাই মাত্ৰ 3 কেজি এটা লৈ আহিছোঁ আৰু ৰুমত বেছি মানুহ নাই অকল 2টা আছোঁ মই আৰু আমাৰ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াদেৱ চ' সেয়াই লৈ আহিছোঁ আৰু লগতে আৰু এটা বস্তু লৈ আহিছোঁ এটা একচুৱেলি মই খোজা নাছিলোঁ মোক নিজে দি পঠিয়াইছে যদি চিগাৰেট খালোঁ হয় চিগাৰেট নে চিগাৰেট প্লিজ কমেণ্ট এটা কৰি জনাই দিবচোন ইয়াৰ শুদ্ধটো চিগাৰেট নে চিগাৰেট কমেণ্ট কৰি দিব যদি কোনোবাই জনা মানুহ আছে মই নাজানো মানে সেইটো কাৰণে কৈছোঁ বাকী যেনক যদি থাকিলেহেঁতেন যদি খালোহেঁতেন তেতিয়া এখন কিন্তু শ্বৰ্ট ফিল্মেই হওক য'তেই নহওক মানে চিৰিয়েলেই হওক যিয়ে নহওক মানে এনেকুৱা কাম এটা কৰিবলৈ মন আছে যিখনত মই একদম বাপ সদায় এনেকুৱা ডাইলগ দিব পাৰোঁ সদায় অলপ বেছি কৰি দিলোঁ যিয়ে নহওক আপোনালোকক কি বস্তু কিনিলোঁ এইকেইটা দেখুৱালোঁ বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো ইমানটা সামৰণি মাৰোঁ মানে কেলেই অলপ পিছতে চব বন্ধ হৈ যাব মই মোবাইল টিপিব লাগিব চ' বাই বাই টাটা জয়